নমস্কাৰ, মই কামাল আহমেদ। মই এটা কথা বুজি পোৱা নাই যে আমি ৰাতিপুৱা উঠাৰ পৰা টোপনি যোৱালৈকে ৰাতি এটা কথাৰে বাৰে বাৰে প্ৰমাণ দিব লাগে যে আমি যে অসমীয়া হয়, আমি ভাৰতীয় হয়। ইয়াৰ কাৰণ কি? যে বাৰে বাৰে আমি কিমান প্ৰমাণ দিম যে আমি অসমীয়া হয়, আমি ভাৰতীয় হয়। মই এই কথা কিয় কৈছোঁ, মই আগতে কেইটামান পোষ্ট দেখাই লওঁ আপোনাক। যিদিনাই মছজিদৰ মাইকত জুবিনদাৰ মায়াবিনী বাজি উঠিব, তেতিয়াই গম পাম জাতি ধৰ্ম আছেনে নাই। গৰিমাবোৰ ওচৰলৈ দাড়ি লম্বাবোৰ গৈ গৈ গামোচা পিন্ধাই দিয়া ভিডিঅ' কৰি ৰিলছ বনাই আছে। সমগ্ৰ অসম শোকত ভাঙি পৰা সময়তো এদিনৰ বাবেও কোনো মছজিদত লাউডস্পীকাৰ অফ কৰি আজান দি সমবেদনা জনালে নেকি? তেওঁলোকেতো দিনে 5 বাৰ চিঞৰিয়েই থাকিল। এইজনী শিখা শৰ্মা কেইদিনমান আগলৈকে মিয়াৰ ভোট বিচাৰি ফুৰিছিল আৰু এতিয়া লিখিছে বাক্সাত গাড়ী জ্বলোৱা আৰু হিংসা পৰিৱেশ সৃষ্টি কৰোৱাত 99% মিয়া। ইহঁতৰ জুবিনৰ অনুৰাগী নহয়, ইহঁতে উচ্ছেদৰ প্ৰতিশোধ লৈছে। এতিয়া মূল কথা হৈছে যে সকলো কথাতে টানি আনি কথাবোৰ মুছলমান, ইছলাম ইয়াৰ ওপৰত জাপি দিয়া হয়। যেন সকলো কথা আনি জাপি দিলেই সকলো সমস্যা শেষ হৈ গ'ল, সকলো মুক্তি পাই গ'ল, বেলেগ আৰু কোনো উপায় নাই। এতিয়া সকলোতে আনিছে মাইকত মায়াবিনী বজাব লাগে। কিয় বজাব লাগে মাইকত মায়াবিনী? জুবিন দাইতো কৈ যোৱা নাই যে মই মৰাৰ পিছত মাইকত মায়াবিনী বজাবি। যদি জুবিন দাই ক'লেহেঁতেন যে মোৰ মৃত্যুৰ পিছত মছজিদে মছজিদে মায়াবিনী বজাব লাগে, তেনেহ'লে আমি বজালোহেঁতেন। কিন্তু জুবিন দাই কি কৈছে যে মই মৰিলে সকলোৱে মায়াবিনী গীতটো গাব লাগিব। আমি গাইছোঁ, এবাৰ দুবাৰ নহয় বহুতবাৰ গাইছোঁ আৰু ভৱিষ্যতেও গাই থাকিম। কিন্তু জুবিন দাই নোকোৱা কথা এটা আৰু যিটো কথা কোনো প্ৰয়োজন নাই, তেনেকুৱা ধৰণৰ কথা সামাজিক মাধ্যমত লিখি পোষ্ট কৰাৰ উদ্দেশ্য কি? নিশ্চয় এখন অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰা আৰু মূল যোনটো ইছ্যুটো ডাইভাৰ্ট কৰা। মূল ইছ্যু হৈছে কি যে জুবিন দা নিয়াৰ কাৰণে প্ৰত্যেকেই লাগি আছে আৰু সেই কথাটোক বেলেগ ফালে লৈ যোৱাৰ কাৰণে এইবিলাক চেষ্টা কৰা হৈছে, যাক কোৱা হয় তৃতীয় শক্তি। মাননীয় মুখ্যমন্ত্ৰী মহোদয়জী কৈ আছে যে বাক্সা জিলাত তৃতীয় শক্তি আছে। তো ইয়াতো তৃতীয় শক্তি আছে, যি শক্তিয়ে নেকি আমাক মূল উদ্দেশ্যৰ পৰা বেলেগ ফালে লৈ যোৱাৰ কাৰণে চেষ্টা কৰি আছে। মায়াবিনী মাইকত বাজিলেহে হ'লনে? মায়াবিনী এনে গ'লে নহয় নেকি? কিয় বজাব লাগে? এই কথাটো আপোনালোকে শিখসকলক কওক যে গুৰুদ্বাৰত মায়াবিনী বজাওক, খ্ৰীষ্টানসকলক কওক গীৰ্জাত মায়াবিনী বজাওক, জৈনসকলক কওক, বাকীবোৰক কওকচোন। কাৰণ আপোনালোকে বাকীবোৰক নকয়, আপোনালোকৰ টাৰ্গেট এটাই মুছলমান। কাৰণ 2026ৰ যিটো ইলেকশ্যন আহি আছে, সেই ইলেকশ্যনত আপোনালোকে জয় হ'ব লাগিলে এইটো ইছ্যুত বাদে আপোনালোকৰ বেলেগ ইছ্যু নাই। গতিকে এই তৃতীয় পক্ষক ব্যৱহাৰ কৰি দিছে যাতে সেই ইছ্যুটো পাৰ হ'ব পাৰে, বেলেগ কোনো উদ্দেশ্য নহয়। এটা কথা মনত ৰাখিব, মানুহৰ এটা ধৈৰ্যৰ সীমা থাকে আৰু মানুহক ইমান ভয় খুৱাব নালাগে যে মানুহৰ ভয়ৰ প্ৰতি ভয় নোহোৱা হৈ যায়। ইমান ভয়ো খুৱাব নালাগে। আৰু সকলো অত্যাচাৰীৰে এদিন শেষ হৈছে, অত্যাচাৰৰ একদিন শেষ হয়। যিমান ৰাতি গভীৰ হ'লে একদিন ৰাতিপুৱা হয়। গতিকে যিমানে আপোনালোকে কুমনোবৃত্তিলৈ কৰ্ম কিছুমান নকৰক, এদিন শেষ হ'ব আৰু এদিন এই কুকৰ্মৰ পৰিণতি আপোনালোকে সকলোৱে ভুগিব লাগিব। সেইকাৰণে সমাজত মিলি থকাৰ চেষ্টা কৰক। এইবিলাক অবান্তৰ কিছুমান কথা প্ৰচাৰ কৰি সমাজত বিভ্ৰান্ত কৰাৰ চেষ্টা নকৰি সমাজখনক মিলাই ৰখাৰ, সমাজখনত মিলি থকাৰ চেষ্টা কৰক। কি হৈছে আজি ইমান দিনে মিয়া অসমীয়া কৰি কিবা লাভ হৈছে জানো? মিয়া ঘৰ ভাঙি দি কিবা লাভ হৈছে? খেদি দিয়ক, বাংলাদেশত খেদি দিয়ক তেওঁলোকতো বাংলাদেশত খেদা নাই, তেওঁলোকক মাটিহে দিছে। গতিকে এইবিলাক মূল যিটো সমস্যা আমাৰ সমস্যাবিলাকৰ ফালে মন দিয়াৰ চেষ্টা কৰক। এই মূল সমস্যাৰ পৰা আমাক অন্য ফালে ঢাল খুৱাই অন্য কথা সৃষ্টি কৰি আৰু অকল মুছলমানৰ পিছত পৰি নিজৰো সময় নষ্ট কৰি আছে, আনৰো সময় নষ্ট কৰি আছে। ধন্যবাদ। জয় অসম, জয় জুবিন দা।